10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন, কোনে কোনে লাভ কৰিব ধন চাই লওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব এই 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে অসম চৰকাৰে। আৰু এতিয়াৰ পৰা আপুনি প্ৰতি মাহৰ যি 10 তাৰিখত একাউণ্টত লাভ কৰিব 10,000 টকা। হয়, আপুনি যদি আঁচনিৰ বাবে আবেদন কৰিছে তেন্তে আপুনি এতিয়াই কমেণ্ট এটা কৰি জনাই দিয়ক। পৰৱৰ্তী খবৰ, লাখ লাখ মহিলাৰ বাবে কংগ্ৰেছৰ বৃহৎ ঘোষণা। মহিলাৰ একাউণ্টত 2 লাখ টকা প্ৰদান কৰিব কংগ্ৰেছ চৰকাৰে। নাৰী সবলীকৰণৰ বাবে কংগ্ৰেছে ঘোষণা কৰিলে বিশেষ আঁচনি। বিজেপিৰ কোটিটকীয়া আঁচনিক চেলেঞ্জ কংগ্ৰেছ চৰকাৰৰ। বিধৱা মহিলাক 2 লাখ টকা প্ৰদানৰ ঘোষণা হিমাচলৰ কংগ্ৰেছ চৰকাৰৰ। পুনৰ বিবাহৰ প্ৰতি বিধৱা মহিলাক উৎসাহিত কৰিবলৈ কংগ্ৰেছৰ এই বৃহৎ সিদ্ধান্ত। বিধৱা মহিলাক নতুন জীৱন আৰম্ভ কৰিবলৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য কংগ্ৰেছৰ। পূৰ্বে পুনৰ বিবাহত বহা মহিলাক 65,000 টকা দিছিল হিমাচলৰ কংগ্ৰেছ চৰকাৰে। হিমাচল কংগ্ৰেছ চৰকাৰে 65,000 পৰা 2 লাখ টকালৈ বৃদ্ধি কৰিলে এই আঁচনিৰ ধন। পৰৱৰ্তী খবৰ, যদি আপুনি গোটৰ মহিলা হৈ আছে তেন্তে আপোনাৰ ফৰ্ম জমা দিছে তেন্তে আপোনাৰ কাম ইতিমধ্যে ভেৰিফিকেশ্যন কৰিলে অসম চৰকাৰে আৰু মোকলাই দিলে এই গোটৰ 10,000 টকা। আৰু 10,000 টকা অতি সোনকালে আপোনাৰ একাউণ্টত সোমাই পৰিব। আৰু তাৰ বাবে বেংক একাউণ্ট সৈতে আধাৰ কাৰ্ড এতিয়া সাজু কৰি ৰাখক। যদি নাথাকে তেন্তে আপুনি লাভ নকৰিব 10,000 টকা। হয়, কেতিয়া সোমাই পৰিব 10,000 টকা মই আপোনাক পৰৱৰ্তী ভিডিঅ'ত জনাই আছোঁ। সেয়ে আপুনি এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আজিলৈ মানে ধন্যবাদ।